তাৰ ঘটনাটো হৈছিলে মানে মাল চাল খায় অশান্তি কৰে ঘৰত সেইটো পৰা তাক ৰিজাৰ্ভ চেণ্টাৰ দিছিলে ভাল হ'ব কাৰণে তো ৰিজাৰ্ভ চেণ্টাৰত থোৱা 4 দিনো নহ'লে ভাইটো শুনি পালোঁ যে সি মৰিলেহি আৰু ডেটেই হ'লে আৰু যদি তাৰ বেমাৰে হৈছিলে ৰিজাৰ্ভ চেণ্টাৰ ল'ৰাখিনে গাৰ্জেনক ফোন কৰিব লাগিছিলে জনাব লাগিছিলে আপোনালোকে গাৰ্জেন আহক আপোনালোকৰ ল'ৰাটো চিজাৰ হৈছে বা যিয়ে হৈছে ক'ব লাগিছিলে আহক গাৰ্জেন আহি ল'ৰাটোক চাওক সিহঁতি কাকো নজনাকৈ আনি ৰাতি চিভিলত পেলাই থৈছে তাৰপিছতে ঘৰৰ গাৰ্জেনক খবৰ দিছে মইতো ৰাতি 12টা বজাত গম পাইছোঁ আপুনি অহালৈকে ল'ৰা মৰিলে ডেথ হ'লেই সিহঁতি গাৰ্জেনক ফোন কৰি খবৰ কৰিব লাগিছিল আপুনি ভাবি নাই আপোনাৰ ভাইটি হিচাপতে মৰিলে বুলি আমি জানিছোঁ তাতে মৰিছে বুলি ভাবি মাৰা হৈছে নে মৰিছে আমি ভাবিছোঁ মানে এতিয়ালৈকেতো আমাৰ সন্দেহ হৈছে বহুত মানুহৰ মুখত শুনিছোঁ সিহঁতি ৰিজাৰ্ভ চেণ্টাৰ ল'ৰা বোলে সিহঁতি মাৰপিট কৰে বোলে তাত খোৱা বোৱা কষ্ট দিয়ে ভাতৰ মাৰ খাব দিয়ে বোলে আৰু সিহঁতি ৰাতি বোলে মাৰেও বোলে আৰু বহুত খাটনি কৰে কাম কৰাই বোলে আমি টকা দিছোঁ টকা দি ল'ৰাটোক ভাল হ'বৰ কাৰণে দিছোঁ আমি মাৰ খাবৰ কাৰণে তাত ৰিজাৰ্ভ চেণ্টাৰত কাম কৰিবৰ কাৰণে থোৱা নাই ৰিজাৰ্ভ চেণ্টাৰত আমি কাম কৰিবৰ কাৰণে থোৱা নাই মাৰ খাবলৈও থোৱা নাই আমি পইচা দি থৈছোঁ যদি তোমালোকে নোৱাৰা গাৰ্জেনক সঞ্জয় দিব লাগিছিলে আৰু যদি তাৰ বেমাৰো হৈছে গাৰ্জেনক ফোন কৰিব লাগিছিলে আপোনালোকে গাৰ্জেন আহক পাপু দাস বোলে বেমাৰ হৈছে কিবা যিকোনো প্ৰব্লেম হওক আহক আপোনালোকে চাই যাওকহি গাৰ্জেনক নোকোৱা আগতে সিহঁতি আনি চিভিলত থ'লেহি ডেড বডিটো এতিয়া আমি ভাবিম সিহঁতি মাৰিছে মোৰ মতে মই সেইটোৱে ভাবিম থানাততো কেছটো দিব লাগিব এতিয়া পোষ্টমৰ্টমৰ ৰিপৰ্ট আহক কি ওলায় ঘটনাটো মানে হেৰি হৈছিলে কি বুলি কয় প্ৰথম হেলুচিনেশ্যন গুচি গ'ল পুৰা পেচেণ্টটো তাৰপিছত অলপ হেৰি থাকিলে শুলে মানে অলপ তাৰপিছত হেলুচিনেশ্যন যোৱাৰ পিছত মানে অলপ হেৰি হয় ন কি বুলি কয় চিজাৰ মাৰা টাইপৰ হয় এনেকুৱা চিজাৰ মাৰা টাইপৰ অলপ হৈছিলে তাৰপিছত তেনেকৈ অলপ চিজাৰ মাৰা টাইপৰ হওঁতে মানে চিভিললৈ লৈ অনাইছিলে ৰাতি 11টামান বজাত 11টা চাৰে 11টা লগালগ ফোন কৰা হৈছিলে 11টা চাৰে 11টামান বজাত তাৰপিছত দিনত মানে পুৰা মানে উৎপাত কৰিছিলে মানে যেতিয়া হেলুচিনেশ্যন গুচি যায় ন উৎপাত কৰে পুৰা মাৰপিট কৰে মানে পুৰা এনেকৈ তেনেকৈ কৰিছিলে মানে তো সেইটো টাইপত মানে আনিব পৰা নাযায় মানে নিউ লাইফ উইজডম ফাউণ্ডেশ্যন হিজুগুৰি দিব্য প্ৰতিম দাস এই কি বুলি তিনিচুকীয়া কোন জেগা পৰৱৰ্তী আহক পাপু দাসটো অহালৈকে ঠিকে আছিলে গাড়ীত অহালৈকে উশাহ জিখা আছিলে অলপ তাৰপিছত অহাৰ লগে ইয়াত কিবা কিবি লগোৱা হেৰি হোৱাৰ পিছত মানে শুনিছোঁ যে নাইকিয়া হ'ল তেনেকেতো একো হোৱা নাই তাৰপৰা আনোতেতো ঠিকে আছিলে প্ৰাইভেট হয় মানে কাগজ পত্ৰ গভৰ্ণমেণ্টৰ আণ্ডাৰতে চলে মানে ৰেজিষ্ট্ৰেশ্যন কৰা আপোনাৰ ইয়াততো 3 বছৰ হ'ব আগত চাবুৱাত আছিলে এতিয়া তিনিচুকীয়াত অনা হ'ল ডক্টৰৰ নাম এজন হৈ গ'ল ঋতু বৰুৱা ছাৰ তাৰপিছত আৰু এইটো মেডিচিনৰ হৈ গ'ল স্বপ্না মাধুম চৌধুৰী হা মেডিচিন দিয়ে আমি ছাৰক ফোন মাৰিলোঁ গম পাই নে নাই হা ঋতু বৰুৱা ছাৰে গম পায় কালি যেতিয়া হ'ল ন বস্তুটো তেতিয়া লগালগ ছাৰক ফোন মাৰিছোঁ দিয়া হ'ল তাৰপিছত চাইছোঁ হেলুচিনেশ্যনৰ পৰা মানুহটো মানে ওলোৱা নাই মানে যেনেকৈ ধৰক এলকহল খাব পোৱা নাই ন বস্তুটো নেপালে মানে পুৰা উইড্ৰল মাৰে মানুহটো উইড্ৰল মাৰে তেতিয়া কি হয় মানুহটো হেলুচিনেশ্যনত গুচি যায় চিজাৰ মাৰে সেইবোৰ হয় তো আমি চালোঁ যে না কেছটো বেছিকৈ ডাঙৰকৈ হৈ গৈ আছে সেইটো কাৰণে লগালগ আমি মানে ইয়াত চিভিল আনোতে মানে মানুহটো নাইকিয়া এডমিট কৰা হৈছিলে আপোনাৰ 13 তাৰিখে আহিছিলে 5 দিন হ'ল আজিলৈ 5 দিন হ'ল এতিয়া অনা নহয় ন 1.5 বছৰমান হ'ল তোমালোকৰ তাত এটা অভিযোগ আছে তোমালোকে আজি 1 বছৰমান আগত তোমালোকে এটা গেলাপুৰ ল'ৰা এটা পিটন দিছিলে তোমালোকে মাৰিছিলে ল'ৰাটো মানে তোমালোক ৰিহেব চেণ্টাৰত গেলাপুৰ থানা ৰেহাই দিছিলে সেইটো কি বুলি কয় সেইটো আমি কৰা নাছিলো কেলেকে এইটো মিলি গ'ল পিছত হেঁতৰ ওপৰতে পৰিছে মৰা নাই হাতত একো লগোৱা হোৱা নাই তাক যদি হাত লগোৱা হ'লে তেনেহ'লে আমাৰ চেণ্টাৰৰ ওপৰত কেছ হ'লে হয় কিন্তু কেছটো নহ'ল ন এইটো আমাৰ একো প্ৰুফে নাপালে আমি একো কৰাই নাছিলো সি আমাক ফচাইছিলে সেইটো কাৰণে নহ'লেতো কেছ চলিলে হয় চেণ্টাৰ বন্ধ হ'লে হয় তোমালোকৰ তাত অভিযোগ উঠিছে তোমালোকৰ তাত পেচেণ্টৰ সমাজ হ'বই লাগিব সমাজ হওক এতিয়া আমাক যেনেকৈ কথা হয় গাৰ্জিয়ানৰ লগত এইটো আমি চব ডিটেইলছত গাৰ্জিয়ানক বুজাই দিওঁ কেলেকি চাওক পেচেণ্ট এটা অনাৰ পিছত মানে যেনেকৈ ধৰি লওক আপুনি ক'ৰবাত স্কুলত হ'ব ধৰক 1 বছৰৰ কোৰ্চ হয় আপুনি ছমাহত লৈ আহিব নোৱাৰিব ন গাৰ্জিয়ানে তোমালোকক লিখিতভাৱে দিয়ে নেকি 1 বছৰ ছমাহ হ'ব লাগে বুলি আমি গাৰ্জিয়ানক বুজাই দিওঁ গাৰ্জিয়ান এগ্ৰী হয় লিখিতভাৱে দিয়ে নেকি তোমালোকে লিখিতভাৱে নিদিয়ে আমি ফৰ্মটো চাইন কৰাওঁ যেতিয়া গাৰ্জিয়ানৰ পৰা গাৰ্জিয়ানে পইচা থ'বই নোৱাৰে 2 মাহ 3 মাহ হ'লে থ'ব নোৱাৰিলে তোমালোকে পেচেণ্টটো উলিয়াই তোমালোকে এতিয়া চাওক ইয়াত এইটো আহি যায় যে চাওক আমি চাই লওঁ মানে যদি 6 মাহ কম কয় মান্থলি চিষ্টেমত আমি কনচিডাৰ কৰি দিওঁ সেইবোৰত কমাই দিওঁ যদি 3 মাহ কম কয় মান্থলিটো বাঢ়ি যায় সেইবোৰত মানে মিলে বস্তুটো এনেকুৱা হৈ যায় মানে 2 মাহ হ'লে 3 মাহ হ'লে তাৰপিছত নেক্সট ইএমআইটো ফুটিবলৈ পইচা তেখেতৰ নহয় 3 মাহ ধৰক এতিয়া চাওক
ৰাজি হয় ন সিহঁতি ৰাজি হোৱাৰ কাৰণে আমি কওঁ যদি ধৰক তোমালোকৰ তাত কিমান পেচেণ্ট আছে এতিয়া এতিয়া আপোনাৰ পেচেণ্ট আছে 10টা চাৰ্ভিচ আমি মিলাই আৰু 12টা মান আছো কিন্তু বাহিৰত পেচেণ্ট আছে ভিতৰত 10টা আছে তোমাৰ নামটো কি মোৰ নাম অভিজিত শৰ্মা মই মানে তাতে থাকো মানে তাৰে হৈছে কাম মানে এনে মানে এতিয়া আমি চব মেম্বাৰ হিচাপে যেনেকে আমিও এক টাইমত ৰিহাব কটাই লৰা হয় পাপু দাসক তোমালোকে কি মেডিচিন দিছিলা আমি লোপেজ দিছিলো কাক সুধিলে লোপেজ দিছিলা আমি ডক্টৰ সুধিয়ে দিছিলো ডক্টৰজন ইয়াত সাইকেট্ৰিক ডক্টৰজন নিতু বৰা ছাৰ তাক তেওঁ সুধিয়ে দিছিলো একে ভিজিট কৰিব যোৱা নাছিল তাত চাব যোৱা নাছিল পেচেণ্টটো এইটো অন কল চাই অন কলত হয় মানে তাৰপিছত দেওবাৰে ভিজিট মাৰে ছাৰে যেনেকে কালি দেওবাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত